বিকাল জুয়া গো যেহেতু প্রভু ভগবন্তই তাক হরিধর বিপ্ৰৰ ঘৰত পুত্ৰ হিচাপে পঠিয়াইছিল গতিকে প্ৰভু ভগবন্তই তাক নিশ্চয় বৈকুণ্ঠলৈ লৈ গৈছে হে নাৰায়ণ যমৰাজাই প্ৰণাম কৰো লগে লগে নাৰায়ণে মাৰি পেলাব নে জীয়াই ৰাখিব আৰু আনফালে নিজৰ পুত্ৰ সত্যকামক চাই যমৰাজাই কৈছিল সত্যকাম তই কি কৰিব কৰিলি যমৰ পুত্ৰ হৈ তই মিত্ৰ পালি এতিয়া সময় আছে এতিয়াই কপিত থব হে হৰিধৰ বিপ্ৰৰ ঘৰত থৈ আহা আৰু তাৰ প্ৰাণ বায়ু হৰণ কৰি আনা
করিয়া না এ কথা শুনি নারায়ণে এ হাঁহি মেলা তোৰ সততা আৰু নিষ্ঠতাত সন্তুষ্ট হল সময় আৰু সেইকাৰণে আজিৰ পৰা 6 কুৰি আয়ু দি দিলো মই ধৰ্মবান গুণবান তোমাৰ পিতৃ মাতৃৰ বাবে আজি তোমাৰ আয়ু হৈ গল বৃদ্ধি তোমাৰ পিতৃ মাতৃৰ বাবে আজি তোমাৰ আয়ু হৈ গল শ্ৰদ্ধাৰ নাম ধৰ্মিক জীৱন